ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলাৰ আজি দ্বিতীয় দিন কাহিলি পুৱাই জোনবিলৰ পাৰত বহিল বিনিময়ৰ হাত কিছু সময়ৰ বাবে আধুনিক মুদ্ৰাৰ প্ৰচলন স্তব্ধ হৈ জোনবিল মেলাত চলিল প্ৰাচীন বিনিময় প্ৰথা পাহাৰৰ পৰা নামি অহা মামা মামীয়ে ভয়ামৰ লোকৰ সৈতে কৰে সামগ্ৰীৰ আদান প্ৰদান বিনিময় প্ৰথাত অংশ ল'বলৈ জোনবিলৰ পাৰত একত্ৰিত হ'ল পাহাৰ ভয়ামৰ হাজাৰ হাজাৰ লোক ইফালে প্ৰাচীন বিনিময় প্ৰথাৰ পিছতে জোনবিলত অনুষ্ঠিত হয় সমূহীয়া মাছ ধৰা পৰ্ব হাতে হাতে জাল জুলুকি পল হকা আদি মাছ ধৰা সঁজুলি লৈ বিলত নামিল বহুজন কাইলৈ গোভা দেওৰজাৰ মাঘ বিহুৰ উৰুকা সেয়ে নিজ পৰিয়াল পৰিজনৰ সৈতে বিলৰ মাছেৰে এসাঁজ খোৱাৰ হেঁপাহ বুকুত বান্ধি এইদৰে বিলত পৰিলক্ষিত হ'ল মাছুৱৈৰ ভিৰ মাছ নাপালেও নাই আক্ষেপ পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এনেদৰেই তাহানিৰে পৰা অংশগ্ৰহণ কৰি আহিছে জোনবিলৰ সমূহীয়া মাছ ধৰা পৰ্বত এটাৰ পিছত আনটো পৰম্পৰাৰে জীপাল হৈ উঠিছে জোনবিল এইবাৰ সমূহীয়া মাছ ধৰাৰ আনন্দ প্ৰাচীন বিনিময় প্ৰথাৰ পিছত জোনবিলত অনুষ্ঠিত হয় সমূহীয়া মাছ ধৰা প্ৰথা হাতে হাতে জাল জুলুকি জাকৈ খালৈ পলৈ হকা আদি লৈ বহুজন নামিল বিলৰ পাৰত বিলত নামি সকলোৱে মাছ মৰাৰ আনন্দত মতলীয়া হৈ পৰিল কোনোৱে পালে ডাঙৰ মাছ কোনোৱে সৰু মাছ পালে কোনোৱে বা মাছেই নাপালে কিন্তু মাছ নাপালেও নাই কাৰো মনত কোনো আক্ষেপ হয় নিশ্চয়কৈ আজি ঐতিহাসিক গোভা দেওৰজাৰ যি জোনবিল মেলাৰ আজি দ্বিতীয় দিন আৰু দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে সম্পন্ন হৈছে যি বিনিময় প্ৰথা আৰু এই মুহূৰ্তত যি জোনবিলত আচলতে সমূহীয়া মৎস্য শিকাৰ পৰ্ব আৰম্ভ হৈছে মই পৰিৱেশ দেখুৱাইছো এনেধৰণে জোনবিলৰ পাৰত আচলতে যি এক ভাল লগা এক পৰিৱেশ হাতে হাতে জাল জুলুকি হকা পল আদি মাছ ধৰা সঁজুলি লৈ এনেধৰণে বিলত নামিছে মাছুৱৈসকল প্ৰত্যেকবাৰে আপুনি এই জোনবিলত মাছ ধৰিবলৈ আহে এইবাৰো আহিছে হয় হয় প্ৰতি বছৰে আহোঁ আমি জন্ম নোহোৱা আগতে মা দেউতাবিলাকে এইবিলাক মানে আমাক দেখা পাইছোঁ এইবিলাকত মাছ মৰা পৰ্ববিলাক মানে বজায় বিজেপি জিন্দাবাদ এয়া এয়া মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি প্ৰাক্তন ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সন্মানীয় সাংসদ যি একদম তৃণমূল পৰ্যায়ৰ পৰা আহি পেলাই আজি ৰাজ্যিকৰ সৰ্বোচ্চ পদত অনুষ্ঠিত হৈছে মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া মাননীয় ভৱেশ কলিতা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াক এতিয়া আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো মাননীয় ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতৃত্বই মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াক আদৰণি জনাইছে ভাৰত মাতা কে দিলীপ শইকীয়া জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ জেপি নাড্ডা জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ এয়া মাননীয় ৰাজ্যিক সভা মাননীয় ভৱেশ কলিতা ডাঙৰীয়াই মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াক
এই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীৰ এই যে পতাকা, এই পতাকা আমাৰ ত্যাগৰ প্ৰতীক, এই পতাকা তেখেতক হস্তান্তৰ কৰিছে। সকলোকে এটা বিশাল হাত চাপৰি থিয় হৈ পেলাই এটা হাত চাপৰিয়ে মান্য দিলীপ শইকীয়া ডাঙৰীয়াক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। বলো 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 ভাৰত মাতা কি বন্দে 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 भारत माता के। बीजेपी जिंदाबाद, बीजेपी जिंदाबाद, बीजेपी जिंदाबाद। আৰু এয়া বাজপেয়ী ভৱনত সাংসদ দিলীপ শইকীয়াৰ আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে। মই এতিয়া আমাৰ মাজত উপস্থিত থকা সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক তেখেতৰ বক্তব্য প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছো। ভাৰত মাতা কি। সকলোৱে সহযোগ কৰিব দেই আন্তৰিকতাৰে, শ্ৰদ্ধা ভক্তিৰে, কাৰণ এই শ্লোগান সাধাৰণ শ্লোগান নহয়, ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত ভাৱনাৰে সেৱা কৰাৰ বাবে যি সংকল্প, সেই শ্লোগান ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। আজি সংগঠন পৰ্বৰ 2024 আৰু 25 ইয়াৰ উপলক্ষে ৰাজ্যিক সভাপতি নিৰ্বাচিত কৰাৰ যি প্ৰক্ৰিয়া আৰু লগতে আমাৰ নেশ্যনেল কাউন্সিলৰ নিৰ্বাচনৰ যিটো প্ৰক্ৰিয়া, ইয়াক সম্পূৰ্ণ কৰাৰ বাবে আজি এই অনুষ্ঠান ইয়াৰ আয়োজন কৰা হৈছে। আজি সভাত উপস্থিত থকা অসম চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মাননীয় বিদায়ী ৰাজ্যিক সমিতিৰ সভাপতি শ্ৰদ্ধেয় ভৱেশ কলিতা ডাঙৰীয়া, আমাৰ নৱনিৰ্বাচিত সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আজি সভাৰ নিৰ্বাচনৰ পৰিচালনা দায়িত্বত থকা কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱাত ডাঙৰীয়া, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কোঅৰ্ডিনেটৰ ডক্টৰ সঞ্জীৱ পাত্ৰ ডাঙৰীয়া, আমাৰ অসম প্ৰদেশৰ প্ৰভাৰী হৰীশ দ্বিবেদী ডাঙৰীয়া, ৰাষ্ট্ৰীয় সমিতিৰ সম্পাদক কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সমিতিৰ সাংগঠনিক সাধাৰণ সম্পাদক GR ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া, এই সভাত উপস্থিত থকা ৰাজ্যিক সমিতিৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধেয় নাৰায়ণ চন্দ্ৰ বৰকাকতি ডাঙৰীয়া, প্ৰাক্তন সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া, প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰাষ্ট্ৰীয় সমিতিৰ প্ৰাক্তন উপসভানেত্ৰী তথা ভাৰত চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী শ্ৰদ্ধেয়া বিজয়া চক্ৰৱৰ্তী বাইদেউ, আজি সভাত উপস্থিত থকা
অসম চৰকাৰৰ মাননীয় মন্ত্ৰীসকল, মাননীয় বিধায়কসকল, ৰাজ্যসভাৰ লোকসভাৰ মাননীয় সাংসদসকল আৰু দলৰ পৰম শ্ৰদ্ধাৰ মোৰ প্ৰিয় সতীৰ্থ সহকৰ্মীসকল, জয় জয়তে আজি শুভক্ষণত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শ্ৰদ্ধা প্ৰদান কৰিছোঁ। আৰু আজি এই পবিত্ৰ শিল্পী দিৱস, এই শুভক্ষণত আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱলৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ কেনেধৰণে ভাৰতীয় ৰাজনীতি পথাৰত আত্মপ্ৰকাশ কৰিলে, এই সন্দৰ্ভত গৰ্জনজিৎ সিং শেখাৱত ডাঙৰীয়াই আমাৰ দীৰ্ঘদিনীয়া জনসংঘৰ দিনৰ পৰাই ভাৰতীয় জনতা পাৰ্টী গঠন প্ৰক্ৰিয়ালৈকে যিসকল মহান বীৰ বীৰংগনাই প্ৰাণ আহুতি দিলে, সেই বীৰসকলক মই গভীৰভাৱে শ্ৰদ্ধা নিবেদন কৰিছোঁ, গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। আমি সকলোৱে ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ একোগৰাকী কাৰ্যকৰ্তা। আমি সকলোৱে এই কথাটো উপলব্ধি কৰোঁ যে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া জাতিটোক আমি সকলোৱে আন্তৰিকতাৰে শ্ৰদ্ধা সহকাৰে সেৱা জনাবৰ বাবে সকলোৱে সংকল্পবদ্ধ হৈছোঁ। আৰু আমি যোৱা দিনবিলাকত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ আমি প্ৰতিগৰাকী কাৰ্যকৰ্তাই যিখিনি আমি অসমৰ উন্নয়নৰ বাবে আত্মনিয়োগ কৰিছোঁ, ইয়াৰ ফলত আজি অসমে প্ৰাণ পাই উঠিছে। আজি আপোনালোকৰ সকলোৰে অৱদান আছে আৰু সকলোৱে ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ কাৰ্যকৰ্তা হিচাপে দলৰ কাৰ্যসূচীবিলাক নিষ্ঠা সহকাৰে পালন কৰাৰ বাবে আজি ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ যৌথ প্ৰচেষ্টাত যিমানবিলাক উন্নয়নমূলক কাৰ্যসূচী ইয়াত সফল ৰূপ পাইছে, ইয়াৰ বাবে আজি অসমৰ 3,40,00,000 লোক বিশেষভাৱে উপকৃত হৈছে। আজি ভাৰতবৰ্ষত এনেধৰণৰ এটা বাতাবৰণ সৃষ্টি হৈছে যে প্ৰতিগৰাকী নাগৰিকৰ আত্মবিশ্বাস দুগুণ বৃদ্ধি পাইছে। ইয়াৰ প্ৰধান কাৰণ ভাৰতীয় জনতা পাৰ্টী, বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10 বছৰে নিষ্ঠা সহকাৰে নতুন নতুন ধ্যান ধাৰণাৰে সুশাসন ব্যৱস্থাৰ যোগেদি সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত আনুষ্ঠানিকভাৱে ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে সাংসদ দিলীপ শইকীয়াই। আজি জাপানলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এডভান্টেজ আসাম 2.0 সফল কৰাৰ বাবে জাপানত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে। জাপানৰ বিনিয়োগকাৰী তথা প্ৰতিনিধিক এডভান্টেজ আসাম 2.0ত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। এডভান্টেজ আসাম 2.0ৰ অংশস্বৰূপে 15 জানুৱাৰীত ডুবাইলৈ গৈছিল মন্ত্ৰী বিমল বৰা। এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণ সফল কৰাৰ উদ্দেশ্যে ডুবাইত অনুষ্ঠিত ৰোড শ্ব'ত অংশ লৈছিল সাংস্কৃতিক পৰিক্ৰমা তথা উদ্যোগ বাণিজ্য মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে 25 আৰু 26 ফেব্ৰুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব এডভান্টেজ আসাম 2.0। গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণত মুখ্য অতিথিৰূপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ লগতে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব এডভান্টেজ আসাম 2.0ত। আজি শিল্পী দিৱস। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৪ সংখ্যক মৃত্যুবাৰ্ষিকীত সশ্ৰদ্ধ সোঁৱৰণ। সুন্দৰৰ পূজাৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচী। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত শিল্পী দিৱসৰ আয়োজন। গোলাঘাটৰ সমন্বয় ক্ষেত্ৰ খেলপথাৰত আয়োজন কৰা শিল্পী দিৱসত অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগ আৰু অতুল বৰাই অংশগ্ৰহণ কৰিব। আজি কেইবাগৰাকীও শিল্পীক প্ৰদান কৰা হ'ব বঁটা। ইফালে আছুৰ উদ্যোগত হোজাইৰ কাকিত কেন্দ্ৰীয় শিল্পী দিৱসৰ বিশেষ কাৰ্যসূচী। পাতি বিলে ফুলৰে সজাই
राम राम फूलारे आया फूलारे आया ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ জ্যোতি চিত্ৰবনতো শিল্পী দিৱসৰ আয়োজন সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰা হয় বন্তি প্ৰজ্বলন কৰে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে তাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় কবিতা আবৃত্তি আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠানত উপস্থিত থাকে অসমীয়া সিনেমাৰ জ্যেষ্ঠ অভিনেতা মুকুল দাস অভিনেতাগৰাকীক 2024-25 বৰ্ষৰ অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰদান কৰা হৈছে আমি আজি শিল্পীজনক স্মৰণ কৰি তেখেতৰ গীতৰ প্ৰতিযোগিতা আৰু নৃত্যৰ প্ৰতিযোগিতা তেখেতৰ গীতৰ আধাৰত নৃত্যৰ প্ৰতিযোগিতা আয়োজন কৰিছোঁ লগতে আমি 3 বছৰ একাধিক্ৰমে জ্যোতি চিত্ৰবনৰ এই মজিয়াত যিসকল মহান মনীষীয়ে তেখেতসকলৰ পদাৰ্পণেৰে তেখেতসকলৰ জীৱনৰ বাট মেলিছিলে তেনেকুৱা 3 গৰাকী শিল্পীক আমি সম্বৰ্ধনা জনাওঁ জ্যোতি চিত্ৰবনৰ পৰিয়ালৰ তৰফৰ পৰা এইবেলি আমি বৰেণ্য শিল্পী প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া কলা নিৰ্দেশক অসমীয়া বহু ছবিত তেখেতে সুন্দৰ কলা নিৰ্দেশনা কৰিছিলে নুৰুদ্দিন আহমেদ ডাঙৰীয়া আৰু আমাৰ অতি শ্ৰদ্ধাৰ নেপথ্য শিল্পী চিনেমাৰ নমিতা ভট্টাচাৰ্য গোস্বামী বাইদেউক আমি সম্বৰ্ধনা জনাম গতিকে আমাৰ আজি মুখ্য যেটো আসলতে অনুষ্ঠান মই ভাবো যে এটো খুব ভাল অনুষ্ঠান আৰু এই অনুষ্ঠান আজি মই ইয়াত থাকো নাথাকো এটো বেলেগ কথা কিন্তু এটো যাতে এটা পৰম্পৰালৈ পৰিণত হয় তাৰ কাৰণে মই সকলোকে আহ্বান জনাম অনুভৱটো খুবেই ভাল লাগিছে এজন শিল্পীয়ে যেতিয়া ধৰক শিল্পী পেঞ্চনটো পায় আৰু এটো হৈছে কি চৰকাৰৰ ফালৰ পৰা আমাক স্বীকৃতি দিয়া হয় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে টিয়কতো জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ অন্যতম কাণ্ডাৰী জ্যোতিপ্ৰসাদ আগৰৱালাক সুঁৱৰি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয় অসম সাহিত্য সভাৰ উদ্যোগত ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ ক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে শিল্পী দিৱস নিশ্চয়কৈ চাওক আজিৰ দিনটো অসমীয়া জাতিৰ কাৰণে অন্যতম এটা গুৰুত্বপূৰ্ণ দিন যিহেতু ৰূপৰ কোঁৱৰ সুৰৰ কোঁৱৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ অন্যতম কাণ্ডাৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি যেহেতু ৭৩ সংখ্যক মৃত্যু দিৱস আৰু সেইলৈ অসমৰ বিভিন্ন প্ৰান্তত আজি পুৱাৰে পৰাই আচলতে জ্যোতিৰ আভাই উদ্ভাসিত হৈছে প্ৰতিজন অসমীয়া মই প্ৰতিৰ ওচৰলৈ আহিছোঁ আজি পবিত্ৰ দিৱস ১৭ জানুৱাৰী শিল্পী দিৱস হিচাপে অসমত উদযাপিত হয় আজিৰ এই পবিত্ৰ দিৱসটিত অসম সাহিত্য সভাই বিভিন্ন কাৰ্যসূচীৰে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান বা আলোচনা চক্ৰ আদিৰ আয়োজন কৰে আজি অসম সাহিত্য সভাৰ এই কেন্দ্ৰীয়ভাৱে আয়োজিত শিল্পী দিৱস অনুষ্ঠানটি টিয়ক শাখা সাহিত্য সভাৰ আতিথ্যত ইয়াত উদযাপিত হৈছে ইয়াত পতাকা উত্তোলন হৈছে ইয়াত স্মৃতি তৰ্পণ হৈছে আৰু আটাইতকৈ ভাল লগা কথা যে এই টিয়ক সাহিত্য সভাই আজি শতবৰ্ষত প্ৰৱেশ কৰিছে গতিকে এই দুয়োটা অনুষ্ঠানৰ শুভাৰম্ভণিৰ মাজেদি আমি অসমৰ বৰেণ্য শিল্পীসকলক সুঁৱৰিছোঁ শ্ৰদ্ধা নিবেদন কৰিছোঁ যিসকলে ইতিমধ্যে প্ৰয়াত হৈছে আৰু আজিৰ এই দিনটোতে এই টিয়ক অঞ্চলত এই শতবৰ্ষ গৰকা শাখাটোক যিসকলে কৰিছিল তেওঁলোকে আলম লৈ সমগ্ৰ অসমৰ শিল্পী আৰু সাহিত্যিক বৃন্দ যিসকলে ইতিমধ্যে প্ৰয়াত হৈছে তেখেতসকলৰ প্ৰিয় আমি স্মৃতি তৰ্পণ কৰিছোঁ আৰু আমি আশা কৰিছোঁ আজিৰ প্ৰজন্ম তথা নৱপ্ৰজন্ম যিসকল আহি আছে এই দিৱসটিতে তেওঁলোকে নানান ধৰণৰ অনুশীলন নানান ধৰণৰ তেওঁলোকৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব অসমৰ বিভিন্ন ঠাইত গতিকে আজিৰ দিনৰ তাৎপৰ্য যথেষ্টপূৰ্ণভাৱে গুৰুত্বপূৰ্ণ মই অসম সাহিত্য সভাৰ হৈ সকলো লোকে শিল্পী দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ অসমখনক আগন্তুক দিনত শিল্পীসকলে শিল্পকৰ্মৰ যোগেদি সাহিত্যিকসকলে সাহিত্যকৰ্মৰ যোগেদি আৰু সামাজিকভাৱে যিসকল ব্ৰতী বা সমাজ সেৱাত জড়িত হৈ আছে তেখেতসকলেও সামাজিকভাৱে উৎকৰ্ষ সাধন কৰিবৰ কাৰণে আগবাঢ়ি আৰু ইয়াৰে সৈতে দুপৰৰ সংবাদৰ পৰা বিদায় লৈছোঁ ধন্যবাদ